মাহত 450 কোটি টকাৰ অতিৰিক্ত ধনৰ আমাক প্ৰয়োজন হয়। এজন লৰাই 35,000 40,000 দৰমহা পালে 1 লাখ লৰা ছোৱালীক দৰমহা দিওতে মাহত 400-500 কোটি টকা আৰু বছৰত আমাক প্ৰায় 5,000 কোটি টকাৰ প্ৰয়োজন হয়। এই গোটেইবোৰ আৰ্থিক যি বোজা বা আৰ্থিক যি এক প্ৰকাৰ ক'ব গ'লে যে আৰ্থিক প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাও আমি ৰাইজৰ ওপৰত কোনো কৰ কাটল নলগোৱাকৈ আজি আমি উন্নত বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে আজি আমি সুচাৰুৰূপে চৰকাৰখন চলাই লৈ গৈছোঁ। যোৱা কেইদিনমান আগতে মই ৰাজস্থানত গৈছিলোঁ ইলেকশ্যন কেম্পেইনৰ কামত। তাতে যাওঁতে ৰাইজক সুধিছিলোঁ পেট্ৰল ডিপুত যে ইয়াত পেট্ৰলৰ দাম কিমান। আমি অসমত মাৰোৱাৰী মানুহবিলাক দেখোঁ। এই মাৰোৱাৰী মানুহবিলাকৰ ঘৰ হ'ল ৰাজস্থানত। সাধাৰণতে মাৰোৱাৰী মানুহবিলাকৰ ঘৰত লক্ষী বাস কৰে বুলি মানুহে কয়। তাৰমানে ৰাজস্থানখন কিমান ধনী ৰাজ্য হ'ব। অসমৰ উৎপাদন, ঘৰুৱা উৎপাদন 5 লাখ কোটি টকা, ৰাজস্থানৰ ঘৰুৱা উৎপাদন বছৰি 16 লাখ কোটি টকা। ৰাজস্থানত 1 লিটাৰ পেট্ৰলৰ দাম কিমান? 108 টকা। আৰু অসমত 1 লিটাৰ পেট্ৰলৰ দাম কিমান? 98 টকা। ৰাজস্থানত 1 লিটাৰ ডিজেলৰ দাম কিমান? 93 টকা। আৰু অসমত 1 লিটাৰ ডিজেলৰ দাম 90 টকা। আজি যদি আমি চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ যাওঁ, পশ্চিমবংগত চৰকাৰী কৰ্মচাৰীয়ে কোনো এটকাও ডিয়াৰনেছ এলাউন্স পোৱা নাই। আৰু অসমত চৰকাৰী কৰ্মচাৰীয়ে মূল দৰমহাৰ 42% ডিয়াৰনেছ এলাউন্স লাভ কৰে। আৰু যদি মূল্য বৃদ্ধি আমি চাব যাওঁ, ৰাষ্ট্ৰীয় মূল্য বৃদ্ধি হ'ল সমগ্ৰ ভাৰতবৰ্ষত এই বছৰ মূল্য বৃদ্ধি হৈছে 5.8% আৰু অসমত মূল্য বৃদ্ধি হৈছে 3.6% আৰু ৰাজস্থানত মূল্য বৃদ্ধি হৈছে 7%। তাৰমানে আজি আমাৰ অসমত উন্নয়নমূলক কাম কাজো বেছি, আমাৰ অসমত আই মাতৃসকলৰ কাৰণে আঁচনি বেছি, বুঢ়া মেথা মানুহৰ কাৰণে আঁচনি বেছি, পেট্ৰল ডিজেলৰ দাম কম। আমাৰ অসমত চৰকাৰী কৰ্মচাৰীয়ে পশ্চিমবংগতকৈ দৰমহা বেছি পায়। আৰু তাৰ পিছতো আমি অৰুণোদয়, মহিলাৰ বাবে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই, 1 লাখ চৰকাৰী চাকৰি, আমি আজি অসমখনক এক শান্তি আৰু বিকাশৰ নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিছোঁ। আজি আমাৰ ৰাজ্যখনে এনেধৰণে আমি এক নতুন বিকাশৰ যাত্ৰালৈ আমি আগবাঢ়িছোঁ। অসমত কেইদিনমান আগতে সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আমি আগবঢ়াই লৈ গ'লোঁ। যোৱাবাৰ নাৰায়ণ ডেকা ডাঙৰীয়া হাৰোঁতে আমি দুখ পাইছিলোঁ যে আমাৰ থলুৱা মানুহ আৰু বৰভাগত কেতিয়াও আমাৰ বিধায়ক হ'ব নোৱাৰিব নেকি। আজি আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি ৰাজ্যখনৰ 126টা সমষ্টিৰ 105টা সমষ্টি অসমীয়া খিলঞ্জীয়া লোকৰ বাবে আমি সুৰক্ষিত কৰিব পাৰিম। আজি মাত্ৰ আৰু এটা বছৰতে বড়োলেণ্ডত আন্দোলন সমাপ্ত হ'ল, কাৰ্বি আলঙত আন্দোলন সমাপ্ত হ'ল, ডিমা হাছাওত আন্দোলন সমাপ্ত হ'ল। অসমৰ চাৰিওফালে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, নতুন বিশ্ববিদ্যালয়। আজি অসমৰ চাৰিওফালে উন্নয়নৰ এক নৱজাগৰণ। এই হাজো আৰু নলবাৰী ৰাস্তাটো 5.6 মিটাৰ বহল। এতিয়া ইয়াক আমি 7 মিটাৰ বহললৈকে আমি আগবঢ়াই লৈ যোৱাৰ বাবেও অসম মালা আঁচনিৰ অধীনত এই ৰাস্তাটোক আমি স্বীকৃতি দিছোঁ, যাৰ ফলত গুৱাহাটীৰ লগত আমাৰ যাতায়াত প্ৰক্ৰিয়া আমাৰ বহুতখিনি
সুন্দৰ হ'বগৈ। অৰ্থাৎ আজি অসমত স্বাস্থ্যৰ পৰা বিদ্যালয়লৈকে, বিদ্যালয়ৰ পৰা ৰাস্তা ঘাটলৈকে আৰু সাধাৰণ মানুহক সকাহ দিয়াৰ উপৰিও আজি কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ দৰে আমি ডাঙৰ আঁচনিসমূহ হাতত ল'ব পাৰিছোঁ। যোৱা ২.৫ বছৰত অসমক এক আমি শান্তি আৰু প্ৰগতিৰ এক নতুন ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছোঁ। এই অমৃত কলহ যাত্ৰাত অসমৰ ৰাইজে যি ধৰণে আমাক যোগদান কৰি আশীৰ্বাদ কৰিলে, তেনে ৰাইজৰ শক্তিয়ে আজি আমাক প্ৰেৰণা দিছে আৰু অসমৰ কাৰণে কাম কৰি যাবলৈ আমাক আশীৰ্বাদ দিছে। পুনৰ আজি এই অমৃত কলহ যাত্ৰাত ভাগ লোৱা বৰক্ষেত্ৰী সমষ্টি, বৰভাগ মৌজা আৰু নলবাৰী জিলাৰ প্ৰতিগৰাকী ৰাইজলৈ মোৰ আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজক এনেকৈয়ে আমাৰ ওপৰত আশীৰ্বাদ, আমাৰ শিৰৰ ওপৰত আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছোঁ। আজি নৱৰাত্ৰিৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে মৰুৱাত উপস্থিত হৈ আপোনালোকক লগ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ আৰু অনাগত দিনতো আমি যাতে আমাৰ ৰাজ্যখনক এনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।